আজি কেটৰিনাৰ সেকেন্ড বাৰ্থডে আছিলে আৰু আপোনালোকে পাৰ্পল ইভেন্টক চুজ কৰিলে এৰাউণ্ড 70 গেষ্ট আছিলে আপোনালোকৰ সো হাউ ইজ দ্য এক্সপেৰিয়েন্স মানে ফুড ডেকোৰেশন আৰু আপোনালোকৰ লগত অহা গেষ্ট সকলে কেনেকুৱা ক'লে মই এইটোৱে ক'ব বিচাৰোঁ যে মানে আজিকালি কি হয় আমি এইবিলাক চব ৱৰ্কিং যিখিনি আমি মানুহ থাকোঁ তেওঁলোকৰ কাৰণে এনেকৈ এটা ইভেণ্ট অৰ্গেনাইজ কৰা পটকমান পচিবল নহয় মানে ধৰি লওক কামো কৰিব লাগে আৰু ইভেণ্ট এনেকৈ কৰা কিন্তু পাৰ্পল ইভেণ্টটো মানে এনেকুৱা এটা চলিউশ্যন বুলি ক'ব লাগিব মানে একদম হাছল ফ্ৰীকৈ থাকিব পাৰি একো চিন্তা কৰিব নালাগে কমপ্লিটলি ট্ৰাষ্ট কৰিব পাৰে আৰু সকলোৱে মেইনলি খানাটো চবেই বহুত ভাল পাইছে আৰু আমি দুজনেই বহুত বেছি ছেটিছফাইড বহুত ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ গোটেই প্ৰগ্ৰেমটো কৰি দিলে সেইকাৰণে থেংক ইউ ছ' মাছ মানে গেষ্টটো যিমান আহিলে চবেই ভাল ফিডবেকে পাইছোঁ ইভেন মানে চবেই আপোনালোকে কানেক্ট কৰিবলৈ দিছে চব বেলেগত ভাল লাগিলে অভাৰঅল এক্সপিৰিয়েঞ্চটো ভাল লাগিলে মেইনলি ইভেন আপোনাৰ ফুডিং ছেগমেণ্টটো মানে বেছি ভাল লাগিলে অভাৰঅল ডেকৰেশ্যন আপোনালোকৰ এইটো আছেই এজ ইউজুৱেল বাট মানে মেইনলি খানা ছেগমেণ্টটো মানে এইটো টপ ক্লাছ ভাল লাগিলে এইটো থেংক ইউ আৰু আপোনালোকৰ পাৰ্চনেলি কি খাই পেলাই ভাল লাগিলে বেছি পাৰ্চনেলিটো মই মটন লাভাৰ হয় কিন্তু আপোনাৰ মটন লাভাৰ যদি আপুনি যোনটো মাছৰ এইটো বনাইছে গোৱান ফিছ কাৰী হয় গোৱান ফিছ কাৰী এইটো মোৰ কাৰণে সেইটো পাৰফেক্ট লাগিলে আৰু বাকীবিলাকতো চবেই ভাল পাইছে মানে মাছটো মানে নাখাওঁ যদি সেইটো বেছি ভাল আকৌ নেক্সট টাইম যাতে চিয়'ৰ মানে বেলেগকো আমি চিয়'ৰ ৰেকমেণ্ড কৰিম অলৰেডি আপোনাৰ নাম্বাৰেই বিচাৰিছে গতিকে উইল ডেফিনেটলি থেংক ইউ থেংক ইউ